গুৱাহাটী চাই বিকাশ বিদ্যানিকেতনৰ পৰা CBSE পৰীক্ষাত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ লৈ উজলিল কলেজ আৰু নৈতিক চৰকাৰ। নৈতিক চৰকাৰৰ এই সাফল্যত আনন্দত আত্মহাৰা পিতৃ বিনোদ চৰকাৰ আৰু মাতৃ অৰ্পণা চৰকাৰ। নৈতিক চৰকাৰে হ'ল CBSE মেট্ৰিক পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা একমাত্ৰ কলেজৰ ছাত্ৰ। নৈতিক চৰকাৰে শতকৰা 94.2% লাভ কৰি বৃহত্তৰ কলেজ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনাই নহয়, বিদ্যানিকেতনৰ পৰা পঞ্চম স্থান দখল কৰিবলৈ সক্ষম হয়। সদ্যঘোষিত CBSE পৰীক্ষাত চাই বিকাশ বিদ্যানিকেতনৰ পৰা পঞ্চম স্থান দখল কৰি শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ বিটিআৰ ওদালগুৰি জিলাৰ কলেজলৈ গৌৰৱ কঢ়িয়াই আনিলে নৈতিক চৰকাৰে। উল্লেখযোগ্য যে পুত্ৰৰ এই সাফল্যত পিতৃ বিনোদ চৰকাৰ আৰু মাতৃ অৰ্পণা চৰকাৰ আনন্দত আত্মহাৰা হৈ উঠি অহা নৱপ্ৰজন্মই যাতে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'ব পাৰে তাৰে কামনা কৰে। উল্লেখযোগ্য যে পুত্ৰৰ সাফল্যত ঘৰুৱা শিক্ষক মুকেশ আগৰৱালক উচ্চ প্ৰশংসা কৰে নৈতিকৰ পিতৃ বিনোদ চৰকাৰ আৰু মাতৃ অৰ্পণা চৰকাৰে। উক্ত ফলাফলৰ সন্দৰ্ভত নৈতিকৰ পিতৃ বিনোদ চৰকাৰ, পুত্ৰ নৈতিক চৰকাৰ আৰু ঘৰুৱা শিক্ষক মুকেশ আগৰৱালে সাংবাদিকক কি ক'লে শুনকচোন। কলেজৰ পৰা ভুৱন বনিয়াৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ। প্ৰথম নিউজ 24 বডোচা আৰু AIN ধন্যবাদ জনাইছোঁ। আপোনালোকে আজি মোৰ ঘৰত আহি উপস্থিত হৈছে মোৰ ল'ৰাটোৰ ৰিজাল্ট ল'বলৈ বা ৰিজাল্টৰ কথা গম পাই আহিছে, তাৰ বাবে আপোনালোকলৈ ধন্যবাদ। খুবেই আনন্দিত, কাৰণ বহুত এটা আশা আছিল আগৰ পৰাই। তাৰপিছত মই অলপ লাগি আছিলোঁ, ব্যৱসায় কৰাৰ মাজতেও তাক সময় দি আছিলোঁ আৰু খুবেই আনন্দিত আজি। মই বিচাৰিছোঁ সি ভালকৈ পঢ়া শুনা কৰি এটা সুনাগৰিক হওক, অসমৰ হৈ ভাল কাম কৰক। মই প্ৰত্যেকজন অভিভাৱকক ক'ব বিচাৰিছোঁ যে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক পঢ়াৰ প্ৰতি গুৰুত্ব দিয়ক আৰু মোবাইলৰ পৰা অলপ আঁতৰত ৰাখক। কাৰণ মই এওঁক চাই বিকাশত মই ক্লাছ 8ত দিছিলোঁ আৰু একমাত্ৰ কাৰণ আছিল মোবাইল, আৰু তাতে দিয়াৰ পিছত ডেভেলপ হৈছে আৰু ভাল ৰিজাল্ট কৰিছে। মোৰ নামটো নৈতিক চৰকাৰ। প্ৰথম ছায়েন্সটো মোৰ দাদাক দিম, তাৰপিছত দেউতাক দিম আৰু মোৰ এটা মামা আছে কিশোৰ মামা বুলি, সিহঁতক দিম। মোৰ বিদ্যালয়ৰ নাম হ'ল চাই বিকাশ বিদ্যানিকেতন গুৱাহাটী। মই মেথছত হায়েষ্ট পাইছোঁ 98 পাইছোঁ, আৰু ছ'চিয়েল ছায়েন্সত 95 পাইছোঁ, ছায়েন্সত 90 পাইছোঁ, আৰু আপোনাৰ ইংলিছত 92 পাইছোঁ, আৰু অসমীয়াত 93 পাইছোঁ। ছাৰসকলকতো একদম থেংকছ ক'ম, বিকজ সিহঁতৰ কাৰণে মই এতিয়া এইটো পৰ্যায়ত আছোঁ। আৰু সকলোক ক'ম সিহঁতৰ মা দেউতাৰ যোনটো সপোন সিহঁতক পূৰণ কৰিব লাগে আৰু যিমান পাৰে সিমান ট্ৰাই কৰিব লাগে। হয়তো মোবাইলটো এটা লিমিটত ইউজ কৰিব লাগে, নহ'লে আপোনালোকে অলপ দূৰত থাকিব লাগে, সেইটো বেছি বেনিফিচিয়েল হয় আপুনি যেতিয়া কিবা এক্সাম দিব। মইতো এতিয়া ছায়েন্স ষ্ট্ৰীমত লৈছোঁ, PCM লৈছোঁ এতিয়া, আৰু JEE দিম, ট্ৰাই কৰিম। যদি IIT বা NIT পাওঁ ভালেই হ'ব, তাৰপিছত ইঞ্জিনিয়াৰিং কৰিম, চাওঁ আৰু কি পাওঁ। এজ এ টিচাৰ মই আজি আপোনাক ক'ব নোৱাৰোঁ, যেতিয়া কালি ৰিজাল্টটো গম পাইছোঁ মোৰ এনেকুৱা লাগিছে মই ইয়াৰ ওচৰত কেনেকৈ উৰি যাব পাৰোঁ। মোৰ একদম মনত এনেকুৱা লাগিছে মই কেনেকৈ দেখা পাওঁ। চ' এজ এ টিচাৰ মই বহুত আন্তৰিকভাৱে মই বহুত নিজকে প্ৰাউড ফিল কৰি আছোঁ, আৰু লগত মোৰ বাচ্ছাটোৰ কাৰণে বহুত ভাল লাগিছে যে ইমান ধুনীয়া ৰিজাল্ট কৰিছে। এজন টিচাৰক আৰু কি লাগে কওক, আৰু একো নালাগে। ইয়াৰ শিক্ষকো মই, ইয়াৰ দাদাও মই, ইয়াৰ বন্ধুও মই, এজ এ বন্ধু হিচাপেও ইয়াক মই বহুত গাইড কৰিছোঁ। চ' বহুত মই মনেদি বহুত ভাল পাইছোঁ ৰিজাল্টটো। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।